নমস্কাৰ এতিয়া পাতিলে আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজি পহিলা বহাগ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ দেখা গৈছে মানুহ বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা আপোনজনক বিহুৱান যাচি বিহু শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰতিজন অসমীয়াই জ্যেষ্ঠজনৰ ওচৰত সেৱা লৈ আশীৰ্বাদ লৈছে কনিষ্ঠজনে পহিলা বহাগ উপলক্ষে ৰাজ্যৰ নামঘৰে আয়োজন কৰা হৈছে নাম কীৰ্তনৰ ৰাজ্যৰ মঠ মন্দিৰসমূহতো পুৱাৰে পৰা পৰিলক্ষিত হৈছে ভক্তৰ ব্যাপক ভিৰ ভগৱানৰ আশীষ লৈ অসমীয়া নতুন বছৰটো আৰম্ভ কৰিছে ৰাজ্যবাসীয়ে আৰু দুপৰীয়া একেলগে বিহুৰ জলপান খাইছে অসমবাসীয়ে পহিলা বহাগ উপলক্ষে ৰাজ্যৰ ভিন্ন ঠাইত পৰম্পৰাগত খেল ধেমালিসমূহৰো আয়োজন কৰা হৈছে গধূলি ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ দিব হুঁচৰিৰ দলসমূহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশসমূহ ইতিমধ্যে আমি আপোনালোকক দেখুৱাই আছোঁ আৰু সকলোৰে মাজত বিহুৰ এতিয়া সাংঘাতিক উৎসাহ উদ্দীপনা ৰঙালী মানেই আনন্দৰে ভৰা এইখিনি সময় আৰু সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে আজিৰ এই শুভ দিনটোতেই পহিলা বহাগৰ দিনটোতেই যাতে ৰাজ্য বা দেশৰ পৰা বা বিশ্বৰ পৰা এই সকলো অসূয়া অপ্ৰীতি নাশ হয় আজি নামঘৰে প্ৰাৰ্থনা হৈছে নাম কীৰ্তন হৈছে আৰু সেই নামঘৰতো আজি সকলোৰে মুখে মুখে এটাই কথা উচ্চাৰণ হৈছে যাতে প্ৰভু ভগৱন্তই পৃথিৱীৰ পৰা যিখিনি বেয়া আছে সেইখিনি আঁতৰাই লৈ যায় আৰু মানৱ সমাজলৈ সম্পূৰ্ণ জীৱকুললৈ যাতে ভাল বাৰ্তাসমূহ কঢ়িয়াই আনে কৰোণাৰ মহাব্যাধি আৰু কৰোণাই এক প্ৰকাৰ কুঙা কৰিছে সমগ্ৰ বিশ্বৰ মানৱ সমাজক আৰু তাৰ মাজতে এই ৰঙালী বিহুৰ এই শুভ ক্ষণত সকলোৰে মাত্ৰ এটাই কামনা যে সাৱধানতা অৱলম্বন কৰি বিহুৰ আয়োজন কৰা হৈছে বিহু পাতিছে কিন্তু এই ৰঙালী বিহুৰ এই নতুন বছৰৰ পৰাই যাতে এই অশুভ দিনবোৰ আঁতৰ হয় জীৱনৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আমি পোনপটীয়া সম্প্ৰচাৰসমূহ দেখুৱাই আছোঁ ইয়াৰ আমাৰ সাংবাদিকে আজি পুৱাৰ ভাগতেই বোকা বিহু দেখুৱাইছিল বোকা পানীৰে লুতুৰি পুতুৰি হৈছিল যুৱ সমাজ তেওঁলোকে একেলগে মনৰ আনন্দ প্ৰকাশ কৰিছিল এটা লোকবিশ্বাস আছে যে আজিৰ দিনটোত বোকা বিহুত অংশ ল'লে বা বোকা এজনে আনজনৰ গাত খানিলে ৰোগ ব্যাধিসমূহ দূৰ হয় বিশেষকৈ চৰ্ম ৰোগ দূৰ হয় ক'ৰবাত আকৌ বিহু হুঁচৰি দলসমূহক দেখিবলৈ পোৱা গৈছে নগাঁৱত ৰাজপথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বিহু হুঁচৰি মৰা হৈছিল আৰু পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাইছিলোঁ ঢেকীয়াখোৱা বৰ নামঘৰতো আজি আধ্যাত্মিকতাৰ সমাহাৰ ঘটিছে পহিলা বহাগৰ দিনটোতেই বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল তাত গৈ উপস্থিত হৈছে সমান্তৰালভাৱে ওৰাং মাজবাট মংগলদৈ এইসমূহ স্থানতো একে আনন্দ গোৱালপাৰাত পেট্ৰল ডিপোৰ কৰ্মচাৰীসকলে অসমীয়া সাজপাৰ পৰিধান কৰি নিজৰ দায়িত্ব পালন কৰিছে সাংবাদিকসকলেও নিজৰ দায়িত্ব পালন কৰি আছে কিন্তু কৰ্মব্যস্ততাৰ মাজতে বিহুৰ আনন্দ তেওঁলোকেও উপভোগ কৰিছে আৰক্ষীৰ লোকসকলেও বিহুৰ আনন্দ উপভোগ কৰা কিছু সময় পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ গুৱাহাটী মহানগৰীৰ গণেশগুৰি উৰণীয়া সেতুৰ তলত সাংবাদিক আৰু আৰক্ষীয়ে একেলগে বিহু হুঁচৰি মাৰিছিল বাপতি সাহোন ৰঙালী বিহুটি ৰাজ্যবাসীয়ে আনন্দ উল্লাহেৰে পালন কৰাৰ সময়তেই বৰপেটাতো সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি নীতিৰে পালন কৰা হৈছে বহাগ বিহু বৰপেটাৰ বিহু মূলতঃ সত্ৰকেন্দ্ৰিক বৰপেটাত স্থানীয় ভাষাত বহাগ বিহুক কোৱা হয় বৈহাগৰ দুমাহী চ'তৰ সংক্ৰান্তিৰ পৰা 7 দিন জুৰি পালন কৰা বৈহাগৰ দুমাহীৰ আজি পহিলা বহাগৰ দিনটোত বৰপেটা সত্ৰত পালন কৰা হৈছে বৰদুমাহী উপলক্ষে সত্ৰত সেৱা জনাবলৈ সত্ৰবাসী ভক্তপ্ৰাণ লোকসকল আহি সত্ৰত ভিৰ কৰিছে বৰদুমাহী উপলক্ষে সত্ৰত পোৱা নাম প্ৰসংগৰ পিছত সত্ৰৰ গায়ন বায়নে গুৰুঘাট বজায় হৰিনামৰ অমীয়া সুৰ গায়ন বায়নৰ ভক্তিভাৱপূৰ্ণ ফুলৰ চেও আৰু ভকতিৰ ৰসত বুৰ গৈছে বৰপেটা সত্ৰ চৌহদ পহিলা বহাগৰ দিনটোত সত্ৰত আঁঠুলৈ গুৰু দুজনাৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰিছে ভক্তসকলে পুৱাৰ প্ৰসংগৰ পিছতেই বৰপেটা সত্ৰত বৰ্ষফল গণনা আৰম্ভ হ'ব সত্ৰৰ দৈৱজ্ঞই কৰা বৰ্ষফল গণনা শুনিবলৈ আজি সত্ৰখনত সমবেত হৈছে বৰপেটাবাসী প্ৰতিজন লোক সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত প্ৰথমতে বৰ্ষফল গণনাৰ পিছতেই সত্ৰৰ মঠৰ চোতাল আৰু আইসকলে প্ৰসংগ কৰা কাঠিত পাঠ কৰা হ'ব বৰ্ষফল গণনা
বৰপেটা সত্ৰৰ পৰা অধিক জনাব আমাৰ সতীৰ্থ নিৰঞ্জন দাসে। নিৰঞ্জন, মই এই মুহূৰ্তত উপস্থিত আছো মাধৱদেৱ স্থাপিত বৰপেটা সত্ৰ আৰু বৰপেটা সত্ৰটো পৰম্পৰাগতভাৱে সত্ৰীয়া ৰীতি নীতিৰে বহাগ বিহু পালন কৰা হৈছে আৰু ইয়াত ৰাতিপুৱাৰ পৰা ভক্ত ভিৰ আৰম্ভ হৈছে আৰু ভক্তসকলে এটা সেৱা ল'বলৈ আহিছে। বৰপেটা সত্ৰত সেৱা জনাইছে যাতে তেওঁৰ পৰিয়ালৰ মংগল হওক আৰু গোটেই অসমৰ মংগল হওক বা সমগ্ৰ মানৱ জাতিৰে মংগল হওক, এনেধৰণে প্ৰতিজন লোকে আজি বৰপেটা সত্ৰত সেৱা লৈছে। আৰু আমি দেখুৱাম, মোৰ সহযোগী দেখুৱাই আছে, এয়া হৈছে বৰপেটা সত্ৰ। বৰপেটা সত্ৰত ভকতৰ ভিৰ দেখিবলৈ পাইছে আৰু মোৰ লগত আছে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া বাপজনা আছে। তেওঁৰ পৰা আমি জানিম বৰপেটা সত্ৰত পৰম্পৰাগতভাৱে সত্ৰীয়া ৰীতি নীতিৰে যি বহাগ বিহু পালন কৰা হয়। আমাৰ অনাদি কালৰ পৰাই আমি নজনাৰ পৰাই আমি যিটো পদ্ধতিত এই বৰপেটা সত্ৰত বিহু উদযাপন কৰি থকা দেখিছোঁ, শুনিছোঁ, আচলতে ক'বলৈ গ'লে অসমত যি ধৰণৰে আমি ৰঙালী বিহুটো উদযাপন কৰি আছোঁ, এই বৰপেটা সত্ৰত কিন্তু এটা বিশেষ বৈশিষ্ট্যৰ দ্বাৰাই আমি উদযাপন কৰি আছোঁ। বৰপেটা সত্ৰত আমাৰ কিছুমান পদ্ধতিগতভাৱে নিয়ম নীতি বান্ধি দিয়া আছে আৰু সেই সত্ৰীয়া পদ্ধতি নিয়ম নীতি অনুসৰি আমি বৰপেটা সত্ৰত এই ৰঙালী বিহু উদযাপন কৰি আছোঁ। দুমাহৰ মাজৰ শেষৰ তাৰিখৰ পৰা বহাগৰ 6 তাৰিখলৈ এই 7 দিনীয়াভাৱে আমি বৰপেটা সত্ৰত ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। আজি এই বহাগৰ 1 তাৰিখ, এই বহাগৰ 1 তাৰিখৰ দিনা আমাৰ বৰ দোমাহী বুলি কয়, মানুহৰ বিহু বুলি কয়। আৰু এই বৰ দোমাহীৰ দিনা আমি বৰপেটাবাসীৰ লগতে সমস্ত ঠাইৰে বাপ বান্ধৱ আই মাতৃসকলে বৰপেটা সত্ৰলৈ আহি প্ৰথমতে এই সেৱা জনাই শ্ৰেষ্ঠজনক আমি শ্ৰদ্ধা সহকাৰে সেৱা জনাইছোঁ, তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছোঁ আৰু অনাগত দিনবিলাক যেন আমাৰ সকলোৰে কল্যাণ হয়, মংগল হয়, সিটো কামনা কৰি আমি ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰি আহিছোঁ। আৰু আজি বৰদোমাহীৰ দিনা এটা বিশেষ বৈশিষ্ট্য যে আমি বৰপেটা সত্ৰত বহাগৰ 1 তাৰিখে আমাৰ নৃত্য প্ৰসংগৰ পিছত দৈৱজ্ঞই আহি বৰ্ষা ফল গণনা কৰিব আৰু সেই গণনাত জানিবৰ কাৰণে, কথাবিলাক শুনিবৰ কাৰণে সমস্ত ৰাইজে বৰপেটা সত্ৰত আহি উপস্থিত হয়। অসংখ্য ভকত আইসকলে আহি ইয়াতে উপস্থিত হয় আৰু সেই বৰ্ষা ফলটো তেওঁলোকে জানিবলৈ বিচাৰে। ধন্যবাদ নিৰঞ্জন। এইফালে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীতো সাংঘাতিকভাৱে উৎসাহপূৰ্ণ পৰিৱেশে বিৰাজ কৰি আছে। ৰঙালীৰ ৰঙত যেন সকলো বুৰ গৈছে, ৰঙিয়াল হৈ পৰিছে। আমাৰ সতীৰ্থ ভাস্কৰ জ্যোতি কটকী আছে পোনপটীয়া সম্প্ৰচাৰত। ভাস্কৰ, আপোনাৰ কাষলৈ গৈছোঁ। বৰ্তমান আমি উপস্থিত আছোঁ ঐতিহাসিক আউনীআটী সত্ৰৰ প্ৰাংগণত আৰু আউনীআটী সত্ৰত ভকত বৈষ্ণৱসকলে বৰ্তমান এনেদৰে বোকা খেল পতা পৰিলক্ষিত হৈছে। তেওঁলোকে বোকাৰে যি বোকা বিহুৰ পৰম্পৰা ৰক্ষা কৰি প্ৰায় চাৰে তিনিশ বছৰীয়া পৰম্পৰাৰে বৰ্তমান আউনীআটী সত্ৰৰ বাকৰিত এনেদৰে বোকা খেলা দেখিবলৈ পোৱা গৈছে। ইয়াৰ সমান্তৰালকৈ আমি দেখুৱাইছোঁ কেনেদৰে কণ ভকত বৈষ্ণৱৰ পৰা আৰম্ভ কৰি বয়সস্থ জনলৈকে বৰ্তমান বোকা খেলত এনেদৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু বোকাৰ যি মাদকতা, যি আচলতে তেওঁলোকে উল্লাস, এই বোকা বিহুৰ যি উল্লাস বৰ্তমান ইয়াৰ আউনীআটী সত্ৰৰ এই বাকৰিত দেখিবলৈ পোৱা গৈছে। 368 বছৰীয়া যি পৰম্পৰা, এই পৰম্পৰা ৰক্ষা কৰি বৰ্তমান এনেদৰে সকলো বোকা খেলত অংশগ্ৰহণ কৰিছে। আমি আপোনাৰ লগত কথা পাতিব বিচাৰিম, কিমান বছৰীয়া পৰম্পৰা আৰু এয়া কিয় খেলা হয় বোকা? এইটো আমাৰ সত্ৰৰ প্ৰতিষ্ঠাৰ দিনৰ পৰা 375 বছৰ ধৰি এই খেলটো খেলি থকা হৈছে। আৰু এই বোকা খেলটো খেলা হয় আমাৰ ছালৰ বিভিন্ন ৰোগ, সেই ছালৰ বিভিন্ন ৰোগ নিৰাময়ৰ কাৰণে বোকা আৰু গোবৰ এইটো লেপনটো দিয়া হয়। আৰু ইয়াৰ লগতে আমাৰ সত্ৰৰ বিভিন্ন বৈষ্ণৱবৃন্দৰ মাজত যিটো একতা, ভাতৃত্ববোধ ইয়াৰ জৰিয়তে বৃদ্ধি পায়, সেইকাৰণে আমি এইটো খেলোঁ। এজন বয়সস্থ বৈষ্ণৱ আছে, তেখেতৰ পৰা জানিব বিচাৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই পৰম্পৰা কেতিয়া আৰম্ভ হৈছিল আৰু কেনেদৰে বৰ্তমানো চলি আছে? এই আউনীআটী সত্ৰৰ এইটো প্ৰায় 350 বছৰীয়া ইতিহাস। আমাৰ সত্ৰ প্ৰতিষ্ঠাকালীন সময়ৰ পৰাই আমাৰ আগতে এই ল'ৰা বুঢ়া সকলোৱে খেলে। এতিয়া সাধাৰণতে সময় বগাৰ লগে লগে আমাৰ ল'ৰাখিনিৰ মাজতে এই বোকা খেলটো সীমাবদ্ধ হৈ আছে। এইটো আউনীআটী সত্ৰৰ এটা সংস্কৃতি আৰু
নিশ্চিতভাৱে আচলতে বৰ্তমান এনেদৰে আমি দেখুৱাইছোঁ আউনীআটী সত্ৰৰ যি পৰিৱেশ ভকত বৈষ্ণৱসকল বৰ্তমান এনেদৰে ব্যস্ত হৈ পৰিছে বোকা খেলত আৰু কণ কণ যি ভকত বৈষ্ণৱৰ পৰা আৰম্ভ কৰি বয়সস্থ সকললৈকে বৰ্তমান আজিৰ যি বহাগৰ প্ৰথম দিনটো বৰ্তমান এনেদৰে বোকা খেলত ব্যস্ত হৈ পৰিছে। নিউজ 18ৰ দৰ্শকসকলে পৰিলক্ষিত হৈছে দেখিবলৈ পাইছে কেনেদৰে আচলতে তেওঁলোকে বোকা খেলত অংশগ্ৰহণ কৰি যি আউনীআটী সত্ৰৰ বাকৰি এই বাকৰি বৰ্তমান বোকাময় এক পৰিৱেশ কৰি তুলিছে আৰু তেনেদৰেই সকলোৱে বৰ্তমান প্ৰথম বহাগৰ দিনটো ইয়াত আউনীআটী সত্ৰৰ মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত উপভোগ কৰা দেখিবলৈ পোৱা গৈছে। ধন্যবাদ ভাস্কৰ। এয়া আছিল মাজুলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। বাতৰি দেখোঁতে সময় হৈছে বাণিজ্যিক বিৰতিৰ পাছতে আন প্ৰান্তলৈ আমি পোনপটীয়া সম্প্ৰচাৰ আপোনাক লৈ যাম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰঙালীৰ আনন্দৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া সময় হৈছে তিনিচুকীয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ। আমাৰ সতীৰ্থ সাংবাদিক উপাসনা গোস্বামী বৰুৱা তাত বৰ্তমান উপস্থিত আছে। উপাসনা, আপোনাৰ কাষলৈ গৈছোঁ। তিনিচুকীয়াৰ পৰিৱেশ কেনেকুৱা ৰঙালী বিহু উপলক্ষে? আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছোঁ উপাসনাৰ সৈতে, যিহেতু এতিয়া সাংঘাতিক এক উৎসাহপূৰ্ণ পৰিৱেশ প্ৰত্যেকটো প্ৰান্ততেই। ইতিমধ্যে পুৱাৰে পৰাই আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ। পহিলা বহাগৰ এক আনন্দ ভৰা পৰিৱেশ। কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ কৰিছে, নামঘৰত শৰাই দিছে, নাম কীৰ্তন ইতিমধ্যেই অনুষ্ঠিত হৈ আছে আৰু এই সময়ছোৱাতেই বহুতে ভোগালীৰ যি এটা সময়ৰ আনন্দ আছিল সেইখিনি আনন্দ ৰঙালীটো ল'ব। ৰঙালীত এতিয়া সকলোৱে লগে ভাগে মিলি দৈ চিৰা সান্দহৰ সোৱাদ লোৱা পৰিলক্ষিত হৈছে। উপাসনা গোস্বামী আছে লাইভত তিনিচুকীয়াৰ পৰা। উপাসনা, কেন্দ্ৰীয়ভাৱে আয়োজন কৰা মুকলি বিহুৰ মূল আকৰ্ষণ। এই মুহূৰ্তত মই উপস্থিত আছো তিনিচুকীয়া চলিহানগৰ খেলপথাৰত আৰু তিনিচুকীয়াত আজি সকলোৰে মনত আনন্দ উদ্দীপনা, কিয়নো ৰঙালী বিহু সকলোৱে ইতিমধ্যে আদৰিছে আৰু এই মুহূৰ্তত তিনিচুকীয়া জিলাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰা হৈছে আৰু মুকলি বিহু। আৰু এই মুহূৰ্তত যিটো মুকলি বিহুত মই চলিহানগৰ খেলপথাৰত উপস্থিত আছো, ইয়াৰ দৃশ্য মই অকণমান দেখাবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগীক। দেখিব পৰা গৈছে পুৱাৰ ভাগৰ পৰাই ইয়াত যিহেতু পতাকা উত্তোলন কৰা হৈছে, তাৰপিছতে স্মৃতি তৰ্পণ আয়োজন কৰা হৈছে। তাৰ লগতে ক'ব লাগিব যে এই মুহূৰ্তত যিহেতু সকলোৰে মনত উৎসাহ দেখা গৈছে আৰু এই মুহূৰ্তত চলিহানগৰ খেলপথাৰত ৰাইজ আহি উপস্থিত হৈছে, কিয়নো যিটো প্ৰতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিহেতু ইয়াত সুন্দৰকৈ মুকলি বিহুটো আয়োজন কৰা হয় আৰু এই মুহূৰ্তত যিহেতু প্ৰায় 1000 নাচনী ইয়াত অংশগ্ৰহণ কৰিব, তাৰ লগতে বিহুৰ লগতে অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীৰ যি দলসমূহ অংশগ্ৰহণ কৰিব আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত ইয়াত দেখা গৈছে যে দলসমূহ আহি উপস্থিত হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি এই মুকলি বিহু আয়োজন কৰা হৈছে, যি প্ৰতিবাৰে তেওঁলোকে এক সুন্দৰ পদক্ষেপ ইয়াত গ্ৰহণ কৰে। যিহেতু দেখা গৈছে যে কৰোণা ভাইৰাছৰ মাজতে সকলো যিটো আতংকিত হৈ আছে, সমগ্ৰ অসমত যিহেতু ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে, কিন্তু সকলো অনুষ্টুপীয়াকৈ হ'লেও ইয়াত পালন কৰিব চেষ্টা কৰিছে। যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সতীৰ্থসকলে বিহুৰ ৰঙালী বিহুৰ যি আনন্দ উৎসাহ দেখাই আছে আৰু তিনিচুকীয়াৰ দৃশ্য মই আজি দেখাবলৈ অনুৰোধ জনাইছোঁ। যিটো পুৱাৰ ভাগতে ইয়াত যিহেতু পতাকা উত্তোলন কৰা হৈছে, তাৰপিছত আছুৰ বিভিন্ন কাৰ্যসূচী এই মুহূৰ্তত আছে। সন্ধিয়াকৈ যিহেতু সাংস্কৃতিক সন্ধিয়া ইয়াত আয়োজন কৰা হৈছে আৰু ভকতবৃন্দৰ লগতে ইয়াত উপস্থিত আছে, কিয়নো তেওঁলোকৰ উপস্থিতিত গায়ন বায়নেৰে আজি এই যি অনুষ্ঠান আজি উদযাপন কৰা হৈছে ইয়াত আছুৰ তৰফৰ পৰা। আৰু আমাৰ লগত আছুৰ সাধাৰণ সম্পাদক বিনয় ডুবে আছে আৰু তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিম, যিহেতু দাদাই অংশগ্ৰহণ কৰিছে আৰু পুৱাৰ ভাগৰ পৰা তেওঁ যিহেতু ব্যস্ত হৈ পৰিছে। দাদা, কি ক'ব এই মুহূৰ্তত? বিগত বছৰসমূহৰ দৰে এই বছৰো আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত আমি কেন্দ্ৰীয়ভাৱে মুকলি বিহু আজি চলিয়ানগৰ বিমলা প্ৰসাদ চলিয়ানগৰ খেলপথাৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন শহীদ তৰ্পণ কাৰ্যসূচী হৈ গৈছে আৰু খন্তেক সময়ৰ পাছতে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আহি ইয়াত উপস্থিত হ'ব। ইয়াত আমি বিগত বছৰসমূহৰ দৰে এই বছৰো আমি স্মৃতিগ্ৰন্থ এখন উন্মোচন কৰিব, তেখেতে গতি নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব আৰু সাংস্কৃতিক আমাৰ যে অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠান আমাৰ বিভিন্ন শিল্পীসকলক ইয়াত আমন্ত্ৰণ জনোৱা হৈছে। সেই সাংস্কৃতিক অনুষ্ঠানত তেওঁলোকে বিভিন্ন গীত পৰিৱেশন কৰিব আৰু আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আজি আমাৰ যিসকল জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহ আছে, সেই দলসমূহ সেই নিজ নিজ সাংস্কৃতিক তেওঁলোকে পৰিৱেশন কৰিব। তাৰ লগে লগে আমি ক'ব বিচাৰোঁ যে আজি আমি এইখন তিনিচুকীয়া আঞ্চলিক ছাত্ৰ, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই মুকলি বিহুত আজি আমি তিনিচুকীয়া জিলাৰ বিভিন্ন
প্ৰান্তৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক আজি আমি ইয়াত একত্ৰিত হৈছোঁ আৰু আমাৰ যি ভাতৃত্ববোধ আমি ভাতৃত্ববোধৰ এনাজৰী আমি অধিক শক্তিশালী কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস এই প্ৰথম পহিলা বহাগৰ দিনাখন আমি কৰিছোঁ আৰু লগে লগে আমি আশীৰ্বাদ বিচাৰিছোঁ আমি ছাত্ৰ সন্থাই আশীৰ্বাদ বিচাৰিছোঁ যে অসমৰ জাতীয় জীৱনৰ প্ৰতি যিবিলাক ভাবুকি আহে সেই ভাবুকিসমূহ আমি বলিষ্ঠভাৱে তেওঁলোকক আমি বলিষ্ঠভাৱে আমি সংগ্ৰাম কৰিব পাৰোঁ তাৰ বাবে আমি সমগ্ৰ অসমবাসীৰ পৰা আমি আজি এই পহিলা বহাগৰ দিনাখন আমি আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ হয় প্ৰাঞ্জল এই মুহূৰ্তত ক'ব লাগিব কিছু খন্তেক পিছত আমি ইয়াৰ দৃশ্য আমি আকৌ দেখাই যাম চলিহানগৰ খেলপথাৰত বৰ্তমান উদুলি মুদুলি পৰিৱেশ আৰু এই মুহূৰ্তত দেখা গৈছে যে যি দলসমূহ তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে বিভিন্ন জাতীয় জনগোষ্ঠীৰ নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিব তাৰ লগতে বিহু প্ৰায় 1000 নাচনী ইয়াত অংশগ্ৰহণ কৰিব আৰু কিছু খন্তেক পূৰ্বে আমি দেখাবলৈ যদি চেষ্টা কৰিছিলোঁ ইয়াত কেনেধৰণৰ পৰিৱেশ আৰু পৰৱৰ্তী পৰ্যায়ত আমি দেখাই যাম প্ৰাঞ্জল যে কি কাৰ্যসূচী ইয়াত লোৱা হয় আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা এক ধুনীয়া তেওঁলোকে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে যিটো মুকলি বিহু কেন্দ্ৰীয় মুকলি বিহু তেওঁলোকে প্ৰতিবাৰে পাতে আৰু এইবাৰো আয়োজন কৰিছে কিন্তু চৰকাৰৰ যি কৰোনাৰ ভাইৰাছৰ প্ৰতিৰোধ কৰিব পাৰে যি নীতি নিয়ম সেই নীতি নিৰ্দেশনা তেওঁলোকে পালন কৰি আজি এই যি কাৰ্যসূচী আয়োজন কৰিছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ উপাসনা এয়া আমি তিনিচুকীয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱালোঁ আৰু এনেধৰণে ৰঙালীৰ ৰং চৌদিশে বিয়পি পৰিছে ইফালে গাঁৱে ভূঞে ৰঙালীৰ পাৰ ভঙা উৎসাহ দেখা গৈছে যিহেতু আজি মানুহ বিহু গৃহস্থৰ চোতালৰ পৰা নৈ পাৰলৈকে সকলোতে বিহুৰ উৎসাহ হাৰমতি মেৰবিল মাছগাঁৱৰ পৰিৱেশেই কিছু সুকীয়া হৈ পৰিছে এতিয়া গাঁৱৰ ডেকাসকলে বোকা বিহু মাৰি আনন্দত মতলীয়া হোৱাৰ লগতে গাঁৱৰ জীয়ৰী বোৱাৰীসকলো বিহু মাৰি আনন্দত আত্মহৰা হৈ পৰা পৰিলক্ষিত হৈছে আৰু সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি বছৰেকৰ বিহু দিনা প্ৰান্তে প্ৰান্তে বিহু বলীয়া ৰাইজে আয়োজন কৰিলে বোকা বিহু সমন্বয় ভাতৃত্ববোধৰ দোলেৰে ডেকা গাভৰু জ্যেষ্ঠ কনিষ্ঠ জীয়ৰী বোৱাৰী সকলোৱে ভাগ ল'লে এই বোকা বিহুত বিশ্বাস অনুসৰি কুমাৰসকল যিহেতু বছৰৰ 365 দিনেই বোকাৰ লগত সম্পৃক্ত হৈ থাকে সেই অনুসৰি বহাগৰ পহিলা দিনটোত বোকা বিহু পালন কৰি আহিছে কুমাৰসকলে মাজুলী তিয়ক লখিমপুৰ আদি ভিন্ন প্ৰান্তত দেখা গ'ল বোকা বিহুৰ আনন্দ ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে শিৱসাগৰৰ বেতবাৰীটো ৰঙালীৰ পাৰ ভঙা উৎসাহ বিহু উপলক্ষে বৰনামঘৰত বিহু গাই সেৱা ধৰাৰ পিছতেই দিচাঙৰ পাৰত ডেকা গাভৰুসকলে পৰিৱেশন কৰিলে হুঁচৰি যুৱতীসকলে গালে জেং বিহু কিন্তু ইয়াৰ মাজতে নাঙল কোৰ কোৰোনা জাকৈ খালৈ পলো চেপা আদি কিদৰে ব্যৱহাৰ কৰা হয় বিহুৰ সৈতে এনে হস্তজাত সামগ্ৰীসমূহৰ সম্পৰ্ক কি সেই বিষয়ে নৃত্যৰ মাধ্যমেৰে উপস্থাপন কৰিলে এইসকল শিল্পী কলা কুশলীয়ে অসমীয়াৰ কৃষক সমাজ জীৱনৰ সৈতে জড়িত হৈ থকা সামগ্ৰীসমূহৰ মাজতে কঁকাল ভাঙি নাছিলে নাচনীয়ে দৃষ্টিনন্দন হৈ পৰা পৰিৱেশত এপলকৰ বাবে হ'লেও আত্মহৰা হৈ পৰিল বিহুপ্ৰেমী ৰাইজ
যিটো ৰঙালী বিহুৰ কৃষিৰ লগত জড়িত চহা জীৱনৰ লগতে জড়িত সেইকাৰণে আমি পৰম্পৰাভাৱে পালিত হৈ থকা আমি যি বেতবাৰী কলহৰ টোপত যি আমি বিহুৰ আয়োজন কৰিছিলোঁ এই বিহুত আমি যি নাঙল কোৰ এনেধৰণে লৈ আমি যিখন আমি বিহু প্ৰদৰ্শন কৰিবৰ কাৰণে বনাইছোঁ তাত ৰখা হৈছে তাৰোপৰি আমি যিটো মৎস্য আমি যিটো খেতিৰ পাছত আমি ধৰক মুঠতে জাকৈ পল এনেধৰণে আমি মাছ ধৰাৰ ব্যৱস্থাটো কৰোঁ ঠিক দেশত 24 ঘণ্টাত 2 লাখৰো অধিক কৰোনাত আক্ৰান্ত হৈছে এদিনতে নতুন 2,739 জন আক্ৰান্ত হৈছে কোভিড-19ত আৰু কোভিড-19ত দেশত কিমান লোক আক্ৰান্ত হৈছে সেইখিনি তথ্য আমি আপোনালোকক জনাইছো দেশত এদিনতে 1038 জন আক্ৰান্তৰ মৃত্যু হৈছে বৰ্তমান চিকিৎসাধীন হৈ আছে 14,71,877 জন দেশত 24 ঘণ্টাত 2 লাখৰো অধিক কৰোনাত আক্ৰান্ত এদিনতে নতুন 2,739 জন আক্ৰান্ত হৈছে কোভিড-19ত দেশত এদিনতে 1038 জন আক্ৰান্তৰ মৃত্যু হৈছে বৰ্তমান চিকিৎসাধীন 14,71,877 জন আৰু ইয়াৰ লগে লগে এতিয়া বিদায় লৈছো নমস্কাৰ